বৰপেটা জিলাৰ চেঙা সমষ্টিৰ আলুপতিচৰ আৰক্ষী থানাৰ অন্তৰ্গত আলুপতি শান্তিপুৰত মাজনিশা আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলায়। আৰক্ষী বিষয়া দেৱাশিষ কাশ্যপৰ নেতৃত্বত নিশা এক গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে গাঁওখনৰ হৈমুদ্দিনৰ ঘৰত অভিযান চলায়। অভিযানত আৰক্ষীয়ে বাহৰুল কোঠাৰ পৰা ড্ৰাগছ ভৰ্তি 4টা চাবোনৰ বাকচ আৰু 44টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ সহ 134.18 গ্ৰাম পৰিমাণৰ ড্ৰাগছ সহ কুখ্যাত ড্ৰাগছ ব্যৱসায়ী বাহৰুল ইছলামক হাতেলোতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি থানাত লৈ যায়। দীৰ্ঘদিনৰ পৰা বাহৰুল ইছলামে নিজ ঘৰতে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই থকাৰ কথা স্থানীয় ৰাইজে ব্যক্ত কৰাৰ লগতে তেখেতৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি গাঁওখনৰ ড্ৰাগছ মুক্ত কৰিবলৈ দাবী জনায়। আমার আলুপতিচর আরক্ষী থানার পৰা এটি অভিযান চলায় মোটামুটি মাজনিশাৰ ভাগত আমার আলুপতি শান্তিপুৰত খৈমুদ্দিনৰ ঘৰত খৈমুদ্দিনৰ ল'ৰা বাহাৰুল ইছলামৰ ঘৰত মানে ড্ৰাগছ জব্দ কৰিছে, বহুখিনি ড্ৰাগছ জব্দ কৰিছে। তাৰ ভিতৰত 46 কণ্টেইনাৰ 4 বক্স আৰু সৰ্বমুঠ ওজন মোটামুটি 136.18 গ্ৰাম ড্ৰাগছ জব্দ কৰিছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু এইখিনি আমাৰ বাহৰুল ইছলামক গ্ৰেপ্তাৰ কৰি ইতিমধ্যে লৈ গ'ল। আৰু তেখেতে তাৰ ড্ৰাগছৰ লগত জড়িত ব্যৱসায়ৰ লগত জড়িত। আপোনালোকে স্থানীয় ব্যক্তি হিচাপে কি দাবী জনাব? আমি স্থানীয় ব্যক্তি হিচাপে আমি প্ৰশাসনৰ ওচৰত এইটোৱে দাবী জনাওঁ যাতে আমাৰ এই সমাজখন ড্ৰাগছমুক্ত সমাজ হয়। ইয়াৰ বাবে যিখিনি ব্যৱস্থা কৰিব লাগে সেইখিনি যাতে কৰে, প্ৰশাসনে যাতে ইয়াৰ উচিত ব্যৱস্থা গ্ৰহণ কৰে। এইখিনি এক্ষেত্রে যে ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িত এই সম্পৰ্কে আপোনালোকে স্থানীয় ব্যক্তি হিচাপে আগতে অৱগত আছিল নে? আগতে অৱগত তেনেকুৱা নাছিলোঁ, কিন্তু আমি অলপ শুনা পাইছিলোঁ। আলুপতি ছাত্ৰ সন্থা আৰু আলুপতি মহাশয়ৰ BTVৰ তৰফৰ পৰা আমি এটা অভিযান চলাই ইয়াৰ ঘৰত আহি আমি সকীয়নি দি গৈছিলোঁ। তাৰ প্ৰমাণটো সিহঁতে তেতিয়া মিছা বুলি কৈছিল, আমাৰ হাতত প্ৰমাণ নাছিল, কিন্তু তাৰ প্ৰমাণটো আজি প্ৰায় যে বাস্তৱত পৰিণত হ'ল কেইমাহমান পিছতে বাস্তৱত পৰিণত। ড্ৰাগছখিনি ক'ৰ পৰা কৰা হয়তো ক'লে? ড্ৰাগছখিনি তেহেঁতৰ ঘৰতে পাইছে। নগৰ বেৰ পৰা সাজাদ কবিৰৰ ৰিপৰ্ট, মাই নিউজ এনি।